মাননীয় মুখ্যমন্ত্ৰী অসমৰ জনপ্ৰিয় অসমৰ ধ্ৰুৱতাৰা তেখেত আমাৰ মাজত সদায় দিন জিলকি থাকক দীৰ্ঘ আয়ু কামনা কৰি মই আজি এবছৰে অন্ন ত্যাগ কৰি আজি যিহেতু মহান মৃত্যুঞ্জয় যজ্ঞ তেখেতৰ নামত পতা হৈছে তেখেতে ভৱিষ্যতে তেখেতৰ অপৰায়ী মংগলবিলাক নাশ কৰি অহা 4 তাৰিখে যাতে আমাৰ যেহেতু ৰিজাল্ট হ'ব অসমত যাতে তেখেতে আগতকৈ অধিষ্ঠ আসনত তেখেতে অধিষ্ঠ হয় পূৰ্বৱৰ্তী মুখ্যমন্ত্ৰী হয় সেইকাৰণে এই মহান মৃত্যুঞ্জয় যাতে তেখেতৰ কিছু অপৰায়ী মংগল যদি আছে সেইবিলাক নাশ হ'বলৈ এই যজ্ঞকণ কৰা গৈছে দুগুণ উৎসাহে তেখেতে ভৱিষ্যতে যাতে পুনৰ অধিষ্ঠ হৈ অসমখনক যাতে আকৌ দুগুণ উৎসাহে কাম কৰক সেইকাৰণে এই মহান মৃত্যুঞ্জয় যজ্ঞ আমি আমাৰ গৃহত পতা গৈছে আজি আৰু মাত্ৰ আৰু কেইঘণ্টামানৰ পাছতেই অসমৰ ফলাফল ঘোষণা হ'ব এই ঘোষণাৰ মানে এই মহামৃত্যুঞ্জয় মানে মন্ত্ৰৰ জৰিয়তে যজ্ঞৰ জৰিয়তে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাৰ্থতে আজি এই চূড়ান্ত এই যজ্ঞ আমাৰ আয়োজন কৰিছে।